1962 চনত চীন ভাৰতৰ যুদ্ধ হৈছিল আৰু সেই সময়ত নৰ্থ ইষ্টত যিহেতু চীনে নিজৰ আচলতে আধিপত্য বিস্তাৰ কৰিবলৈ আহিছিলে আৰু বৰ্তমান সময়ত চাওক সেই সময়ত আমাৰ দেশৰ যি ব্যৱস্থা বা সামৰিক শক্তি সিমানখিনিও হয়তো শক্তিশালী নাছিলে, কিন্তু শক্তিশালী আছিলে। কিন্তু বৰ্তমানৰ সময়ত যদি তুলনা কৰোঁ তেনেহ'লে ইমান শক্তিশালী নাছিলে। কিন্তু বৰ্তমান সময়ত যদি চাই ইয়াত চাওক, যদি যুদ্ধকালীন কিবা ব্যৱস্থা হয় সেই সময়ত যাতে যুদ্ধকালীন বিমান ইয়াত অৱতৰণ কৰিব পাৰে, নৰ্থ ইষ্টক যাতে অতি শক্তিশালীভাৱে ৰখাব পাৰে। কোনো যদি বাহিৰা দেশে যদি আক্ৰমণ কৰিবলৈ আহে সেই দেশক প্ৰতিহত কৰিবৰ কাৰণেই চৰকাৰে আমাৰ প্ৰশাসনিক ব্যৱস্থাপনাই যি ধৰণৰ আচলতে মৰাণত যুদ্ধকালীন বিমান অৱতৰণৰ কাৰণে এই পথছোৱা অতি সুন্দৰকৈ নিৰ্মাণ কৰিলে, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহিও ইয়াত এয়াৰ শ্ব' চালেহি আৰু আমি বৰ্তমান ইয়াত উপস্থিত আছোঁ। আৰু চাওক ইয়াত এই সুবিশাল যি পথছোৱা বৰ্তমান সময়ত ডাবুল ট্ৰেক বনাই থোৱা হৈছে, এইফালে গৈ আছে এইফালে আহি আছে, আৰু যেতিয়াই যুদ্ধকালীন বিমান ইয়াত অৱতৰণ কৰিব সেই সময়খিনিত আপোনালোকে দেখিবলৈ পাব। অৰ্থাৎ আমাৰ ইয়াত যদি কিবা যুদ্ধকালীন পৰিৱেশ হয় বা আমাৰ নৰ্থ ইষ্টৰ ওচৰতে যিহেতু চীন দেশ আছে, চীন দেশে যদি কিবা পৰিকল্পনা কৰে ভাৰতত আক্ৰমণ কৰা, তেতিয়া কিন্তু তেওঁলোকক প্ৰতিহত কৰিবৰ কাৰণে মুখামুখি হ'বৰ কাৰণে আচলতে ভাৰতৰ যি শক্তিশালী প্ৰশাসনিক আমাৰ যি সামৰিক শক্তি, সেই সামৰিক শক্তি বাহিনীৰ বিমান যুদ্ধকালীনভাৱে ইয়াত অৱতৰণ কৰিব পাৰিব। আৰু সেই উদ্দেশ্যেই নৰ্থ ইষ্টত আমাৰ অসমত আমাৰ মৰাণত এই ধৰণে অতি সুন্দৰভাৱে নিৰ্মাণ কৰা এই পথছোৱা আজিও প্ৰতি সময়তে আচলতে এই পথছোৱাত যিমান মানুহ যায় সকলোৱে ৰৈ চাই ইমান সুন্দৰকৈ নিৰ্মাণ কৰা হয় আৰু নিৰ্মাণ কৰা হ'ল আৰু সকলোকে বৰ্তমান সময়ত আকৰ্ষিত কৰিছে। আপুনি হয়তো আহিছে ডিব্ৰুগড়লৈ অহা যোৱা কৰোঁতে এই পথছোৱাই দিয়ে গৈছে, আপোনাৰ অনুভৱ কেনে হয় বাৰু? আমাৰ কিন্তু যথেষ্ট ভাল লাগে। আৰু যিহেতু আমাৰ দেশৰ সামৰিক শক্তি ব্যৱস্থাপনা অধিক শক্তিশালী হ'ব লাগিব আৰু তেওঁলোকে যাতে তেওঁলোকৰ বিমানসমূহ যুদ্ধকালীন সময়ত যাতে অৱতৰণ কৰি আমাক সুৰক্ষা প্ৰদান কৰিব পাৰে, তাৰ বাবে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিলে এই ব্যৱস্থা আদৰণীয়। আৰু আমি বৰ্তমান সময়ত ইয়াত উপস্থিত, ইয়াৰ যি পৰিৱেশ এই পৰিৱেশ উপভোগ কৰি ভাল লাগিছে। আৰু আপুনি যদি ইয়ালৈ আহিছে তেনেহ'লে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।